চাওক মইতো বিধায়ক খেলা নাই। মই 4বাৰকে পঞ্চায়ত খেলিছিলোঁ। মই এবাৰ ব্লকৰ ধৰ্মশালা ব্লকৰ চেয়াৰমেন আছিলোঁ। 3বাৰকে মই জিলা পৰিষদ খেলিছোঁ। কিন্তু মই যেতিয়া ধৰ্মশালা ব্লকৰ চেয়াৰমেন আছিলোঁ তেতিয়া মই আমাৰ 15টা জিপি আছিল। এতিয়া ডেলিমিনেশ্যনৰ পিছত আমাৰ 18টা জিপি হৈছে। এই 15টা জিপিৰ মানুহ চুকে কোণে সৰুৰ পৰা বাচ্ছাৰ পৰা বৃদ্ধলৈকে মোক সকলোৱে চিনি পায়। কাৰণ সকলোৰে লগত মোৰ সহযোগিতা আৰু উঠা বহা আছিল। গতিকে সকলোৰে এটা আশা, মই যেতিয়া ব্লকৰ চেয়াৰমেন আছিলোঁ সকলোৰে মই কিমান স্কিম আঁচনি মই দিছিলোঁ। তেখেতসকলক মই য'তে ত'তে যেনেকৈ মোক দুখে চুকে তেখেতসকলৰ কথা কৈছিল মই পাছত আছিলোঁ। সেইকাৰণে তেখেতসকলৰ বহুদিনৰ এটা সপোন, ধুবুৰী সমষ্টিবাসী ৰাইজ 15টা বছৰে মোক কৈছিলে, বাইদেউ এবাৰ হ'লেও আপুনি টিকট আনক, আমি আপোনাক সেই ভোট দি আপোনাক জিকাম আৰু আপোনাৰ পৰা যি সঁহাৰি পাইছোঁ বা সহায় পাইছোঁ সেইখিনি আমি ৰিটাৰ্ণ কৰিম বা আপোনাক আমি সেইখিনি দিম। গতিকে টিকট লৈ অহাৰ পিছত মই যিটো দেখিছোঁ, ৰাইজে ভোটাৰে মোক কোনোবাই কেম্পৰ কাৰণে নিজে কেম্প আমাৰ কাৰ্যালয় কংগ্ৰেছৰ প্ৰচাৰ কাৰ্যালয় নিজে নিজে খুলিছে। কোনোবাই মোক কৈছে, বাইদেউ আপুনি চিন্তা কৰিব নালাগে, আমি নজৰুল হকৰ বিৰুদ্ধে আপোনাক টকা পইচা দি হ'লেও আমি জিকাম। চাওক মই এনেকুৱা এজন ব্যক্তি, বেবী বেগম ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত লং টাইম ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী মই আছিলোঁ 14টা বছৰে। মই দলৰ হৈ কাম কৰি আহিছোঁ কাৰণে মই 4বাৰকে পঞ্চায়তত কাম কৰিব পাৰিছোঁ। 4বাৰকে মই পঞ্চায়তত ইলেকশ্যন খেলিবলৈ সক্ষম হ'ব পাৰিছোঁ। ৰাইজে মোক বাৰে বাৰে কিয় আঁকোৱালি লৈছে? মই যদি দুৰ্নীতি কৰিলোঁ হয়, মই যদি কাৰো পইচা মাৰি খালোঁ হয়, মই যদি দালালি কৰিলোঁ হয়, তেনেহ'লে ৰাইজে মোক ভোট দিলে হয় জানো? এতিয়া কথাটো হৈছে, যিসকলে মোক দেখি ভয় পাই আছে, ৰাইজৰ ইমান বিপুল সঁহাৰি পাই আছোঁ, সেইবিলাক ফেচবুকত দেখি তেখেতসকলৰ মূৰ নষ্ট হৈছে যে আমি এতিয়া হাৰি গৈ আছোঁ, এতিয়া কি কৰিব লাগে। ষড়যন্ত্ৰ কৰি তেখেতসকলে কিবা কিবি ভিডিঅ' বনাই আছে আৰু ভোটাৰক নহয়, এইবাৰ ভোটাৰে বিক্ৰী নহয়। সেইকাৰণে যিবিলাকৰ ভৰিত তলত মাটি নাই, কিছুমান নেতা যিসকলৰ ভৰিত তলত মাটি নাই, সেইসকলক টকা দি কিনি লৈ মোৰ বিৰুদ্ধে ফিল্ডত মিটিং কৰি আছে, কিন্তু কাম নহ'ব। সেইবিলাক নেতাক মানুহ মানে চিনাকি কৰিছে, আগতে সেইবিলাক বিক্ৰী হৈ তেখেতসকলৰ ৰাজনৈতিক তেখেতসকলৰ মনোভাৱ শেষ হৈ গৈছে। তো গতিকে মই এইটোৱে ক'ব বিচাৰোঁ, মোক যিমানে ষড়যন্ত্ৰ কৰিব, মোৰ যিমানে অভিযোগ তুলিব, মোক যিমানে বেয়া বেয়া কথা ক'ব, সিমানে মোৰ ভোট পাৰিব। বাইদেউ আপুনি চিন্তা নকৰিব, এইবাৰ আমি নজৰুলৰ পৰা টকা খাম, কিন্তু ভোট আপোনাক দিম। এইবাৰ খেলাটো হ'ব নজৰুলৰ নোট আৰু বেবী বেগমৰ হাতৰ চকী। প্ৰতিদ্বন্দ্বী কাৰো লগত নহয়, কাৰণ আপোনালোকে জানে বিজেপিৰ ইয়াতে কোনো জিকাৰ কোনো প্ৰতিদ্বন্দ্বী নাই। এই কাৰণেই নাই, গোটেই অসমত বিজেপি চৰকাৰে যিটো স্কিম আঁচনি ফুলজাৰি দি চৰকাৰখন চলাই আছিল, তেখেতসকলে এটা শ্ৰেণীৰ মানুহক, এটা ধৰ্মৰ মানুহক যে টাৰ্গেট কৰি তেখেতসকলে দলখন চলাই আছে। সকলো সময়তে কয় সবকা সাথ সবকা বিকাশ, কিন্তু আমি কি দেখিব পাৰিছোঁ, গোটেই অসমৰ ৰাইজে এইবাৰ দেখিব পাৰিছে সবকা সাথ সবকা বিকাশ নহয়, এটা কমিউনিটিৰ মানুহৰ বিকাশ হৈ আছে। কাৰণ গোটেই অসমত এটা মাইনৰিটি মানুহ টিকট দিয়া নাই, এইটো জল পট দেখিবই পাৰিছে। তো সেইকাৰণে বিজেপিৰ হোৱা আমাৰ ধুবুৰীত নাই। আৰু 2 নম্বৰ কথা হৈছে, যিজন UDF দলৰ বিধায়ক আছিলে নজৰুল হক মহোদয়, তেখেতে 2 টাইম আমাৰ ইয়াতে MLA হৈ আছিলে, 2 টাইম বিধায়ক হৈছে, কিন্তু তেখেতৰ ওপৰত মুখ ভাঙি গৈছে ৰাইজৰ। এই কাৰণে গৈছে যে তেখেতক ইয়াতে কোনো বিপদত পৰিলে, গৰাখহনীয়াই হওক, বানপানীয়ে হওক, কৰোণা মহামাৰীয়ে হওক, বাল্য বিবাহৰ হেৰিয়ে হওক, কোনো সময়তে ধুবুৰীবাসী ৰাইজ তেখেতক ফোন কৰি যোগাযোগ কৰি পোৱা নাই, ঘৰত গৈ পোৱা নাই। গতিকে সকলোৱে মোক জনাইছে, বাইদেউ আমি এইবাৰ পৰিৱৰ্তন বিচাৰিছোঁ, এইবাৰ চালানী হাতত ধুবুৰী বচাও অভিযানত নামি পৰিছোঁ। হয়, আমাৰ ধুবুৰী সমষ্টিত 20 বছৰে UDF দলৰ বিধায়ক হোৱাৰ কাৰণে আমি বহুত পিছুৱাই গৈছোঁ। স্কিম আঁচনি আমাৰ কোনো ডেভেলপমেণ্ট কাম হোৱা নাই বুলি ৰাইজে মোক অভিযোগ কৰিছে। তো কথাটো হ'ল, মোৰ কৰিবলগীয়া এতিয়া বহুত আছে আমাৰ সমষ্টিত। প্ৰথম মোৰ কাম হ'ব যে মই যদি আল্লাই যদি মোক বিচাৰে, প্ৰথম কাম হ'ব মোৰ গৰাখহনীয়াৰ ওপৰত নজৰ দিয়া। কাৰণ আমাৰ বহুত মানুহ আছে গৰাখহনীয়া হোৱাৰ পিছত কিন্তু তেখেতসকলে থাকিবলৈ ঘৰটোও নাই। গতিকে গৰাখহনীয়াৰ ওপৰত মোৰ প্ৰথম কাম হ'ব। দ্বিতীয়তে হ'ব, মই এই যে ঘূৰি আছোঁ বিন্যাচৰা, গাছপৰা, দুদাহাটী, কালি মই বুঢ়ীমাৰী এটা ঠাই আছে কালাহাট, তাতে মই গৈছিলোঁ, তাতে দেখিছোঁ ৰাস্তা ঘাটৰ অৱস্থা বেয়া, খুব জৰাজীৰ্ণ অৱস্থা। তো
তো দ্বিতীয়তে মোৰ কাম হ'ব ৰাস্তা ঘাটৰ ওপৰত মেৰামতি কৰাৰ কাৰণে চেষ্টা কৰিম। দ্বিতীয়তে হ'ব মোৰ স্বাস্থ্য কেন্দ্ৰ। এই আমাৰ বিজেপি চৰকাৰে এই যে স্কিম আঁচনি ফুলজাৰিত যে ওলাইছে, বহুত কেইটা সাব চেণ্টাৰ আছে, কিন্তু ডক্টৰ নাই, মেডিচিন নাই। কিন্তু আমাৰ গাঁৱে ভূঞে প্লাছ চৰে চাপৰিয়ে আমাৰ সাব চেণ্টাৰত দৰকাৰ আছে, আমাৰ স্বাস্থ্য কেন্দ্ৰত দৰকাৰ আছে, মেডিচিন আৰু ডক্টৰৰ দৰকাৰ আছে। সেইবিলাকো মই চকু দিম, নজৰ দিম। চতুৰ্থতে হৈছে আমাৰ খোৱা পানীৰ ব্যৱস্থা। বিজেপি চৰকাৰে স্কিম আঁচনি ফুলজাৰি দি জল জীৱন মিছন আঁচনিৰ পাইপ বহাইছে, নল আছে, জল নাই, পানী মানুহ পোৱা নাই। গতিকে এই বিশুদ্ধ খোৱা পানীৰ ওপৰতে মোৰ নজৰ থাকিব। আৰু আমাৰ ধুবুৰী সমষ্টিত বহুত যুৱক নিবনুৱা আছে, মানে নিবনুৱাৰ সমস্যা আছে। আমাৰ যুৱকসকলে পঢ়া শুনা কৰি ডিগ্ৰীধাৰী পঢ়া শুনা কৰি তেখেতসকলে বাহিৰত কাম কৰিবলৈ যাব লগা হৈছে। লখিমপুৰ, যোৰহাট, মৰিগাঁও বহুত ঠাইত কাম কৰি আছে। সেইসকলৰ ওপৰতো মোৰ নজৰ থাকিব, যাতে আমাৰ এই যুৱকসকল পঢ়া শুনা কৰি যে বাহিৰত কাম কৰিছে, এইসকলক কেনেকে আমাৰ সমষ্টিত সংস্থাপন দিব পাৰি, সেইটোৰ ওপৰতো মোৰ নজৰ থাকিব। পিছফালেতো নজৰুল হক মহোদয় যেতিয়া মই AP প্ৰেচিডেণ্ট হৈছিলোঁ তেতিয়াৰ পৰাই লাগি আছে। তাৰ লগত লাগি আজি মই ইমান দূৰলৈকে আহিছোঁ। নজৰুল হক মহোদয় দুবাৰকে বিধায়ক, মই দুবাৰকে জিলা পৰিষদ খেলি তেখেতক হেৰুৱাই আহিছোঁ। মোক জিলা পৰিষদে হেৰুৱাব পৰা নাই। কিন্তু এইবাৰ তেখেতে বুজিব পাৰিছে যে মোৰ বোধহয় টামটলা বান্ধাৰ মানে সময় হৈ গৈছে। গতিকে ভোটাৰ কিনিব পৰা নাই। তেখেতে আমাৰ লিডাৰ শ্ৰেণীত যিবিলাক আছে ভৰিত তলত মাৰি নাই, মানে পচা মাল যিবিলাক পেলাই দিয়ে, সেইবিলাকক সি টকা দি কিনি লৈ আহি মিটিং কৰি আছে। মোৰ বেয়া কথা কৈছে বেবী বেগম দুৰ্নীতি কৰিছে। মই নজৰুল হক মহোদয়ক ধন্যবাদ জনাওঁ। তেখেতে যে ব্যৰ্থ বিধায়ক, আপুনি বিধায়ক হয় মই দুৰ্নীতি কৰিছোঁ, আপুনি উদঙাই দিব নোৱাৰিলে। আপুনি ব্যৰ্থ বিধায়ক, আপুনি বিধায়ক হয় মই দুৰ্নীতি কৰিছোঁ, আপুনি ধৰিব নোৱাৰিলে, ৰাইজৰ আগত উদঙাই দিব নোৱাৰিলে, প্ৰেছত দিব নোৱাৰিলে, FIR দিব নোৱাৰিলে। এতিয়া আপুনি মোৰ দুৰ্নীতিৰ কথা কৈ আছে। ৰাইজে জল পট এইবিলাক বুজি পায়। গতিকে এইবিলাক কৈ লাভ নাই। এইবাৰ ৰাইজে থিৰাং কৰিছে, আমি বেবী বেগমক জিকাম। আৰু আমাৰ লোকেল প্ৰাৰ্থী, আমি বেবী বেগমক জিকাই আমি দুখে সুখে বেবী বেগমৰ ওচৰত আমি গৈ মনৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।